যিটো অপাৰেশ্যন সিন্দুৰ আছিল প্ৰথম পৰ্যায়ত যিটো আক্ৰমণ কৰা হ'ল সেইটো এটা হৈছে ভদ্ৰ ভাষাৰ যুদ্ধ। কিন্তু পাকিস্তান এখন ভদ্ৰ দেশ নহয়, এখন হৈছে পৈশাচিক এখন দেশ। অসুৰৰ লগত যুদ্ধ কৰিবৰ কাৰণে অসুৰ হোৱাটো প্ৰয়োজন হৈ পৰে। সেইকাৰণে এই ভদ্ৰ যুদ্ধ ত্যাগ কৰি আমাৰো পাকিস্তানৰ নিচিনাকৈ ফুল এখন যুদ্ধ কৰিব লাগে। যিটো অপাৰেশ্যন সিন্দুৰ আছিল প্ৰথম পৰ্যায়ত যিটো আক্ৰমণ কৰা হ'ল সেইটো এটা হৈছে ভদ্ৰ ভাষাৰ যুদ্ধ, যে আমাৰ ক'তো চিভিলিয়ান বা মিলিটাৰী বা পলিটিচিয়ানছ এইবিলাকক এটেক কৰা হোৱা নাই। মাত্ৰ য'ত টেৰৰিষ্ট কেম্প আছে, যিবিলাক টেৰৰিষ্ট সন্ত্ৰাসবাদীবিলাক য'ত হেডকোৱাৰ্টাৰ আছে তাত আক্ৰমণ কৰিছে। কিন্তু পাকিস্তান এখন ভদ্ৰ দেশ নহয়, এইখন হৈছে পৈশাচিক এখন দেশ। তেওঁলোকৰ মেণ্টেলিটিয়ে পৈশাচিক। সিহঁতি সদায় ইন'চেণ্ট চিভিলিয়ানছক টাৰ্গেট কৰি থাকে। সেইকাৰণে ভাৰতেও অসুৰৰ লগত যুদ্ধ কৰিবৰ কাৰণে অসুৰ হোৱাটো প্ৰয়োজন হৈ পৰে। সেইকাৰণে এই ভদ্ৰ যুদ্ধ ত্যাগ কৰি আমাৰো পাকিস্তানৰ নিচিনাকৈ ফুল এখন যুদ্ধ কৰিব লাগে। আৰু এই সুবিধাতে এইবাৰ যিহেতু আৰম্ভ হৈছে, ইয়াতে যদি শেষ কৰি দিয়ে তেতিয়াহ'লে আকৌ দুবছৰ পাছত আকৌ কেইটামান সন্ত্ৰাসবাদী সোমাই আহি কেনিবা আকৌ কেইটামান মানুহক মাৰি থৈ যাব, আকৌ তাৰপিছত দুটামান বম পেলাব। তেনেকৈ এইটো সমস্যাৰ সমাধান নহয়। পাকিস্তানক এই সুবিধাতে আচলতে মাটিৰ লগত মিলাই দিব লাগে। মিলিটাৰী হওক, পলিটিচিয়ানছ হওক, ইয়াৰ কাৰণে ৰেছপনচিবল যিটো টেৰৰিষ্ট এটেক হ'ল পেহেলগামত, সেইটো কাৰণে ফুলটো আমাৰ আৰ্মি জেনেৰেল আসিফ মুনিৰে এইটো কৰিছে, এণ্ডৰ্ছ কৰিছে, মানে তাক টাৰ্গেট কৰিব লাগে। প্ৰাইম মিনিষ্টাৰ এইটো যি পূৰ্বক বহি আছে আৰ্মিয়ে চলাই, আমাৰ শ্বাহবাজ শ্বৰীফ, তাক এটেম্প কৰিব লাগে। অকল টেৰৰিষ্টখিনি সেই পলিটিচিয়ান বা আৰ্মিৰ ছত্ৰছায়াত থাকে। তো আমাৰ টাৰ্গেটো সেই পলিটিচিয়ান আৰু আৰ্মিবিলাক হ'ব লাগে। POKটো লৈ ল'ব লাগে। আমাৰ এইটো নেশ্যনেল এজেণ্ডা এটা আছে যে POKটো আমি ভাৰতে ঘূৰাই ল'ম। তাত তেতিয়াই সকলোবিলাক এইখন যুদ্ধতে সকলো কৰি পেলাব লাগে হিচাপ নিকাচ। আকৌ সময় দিলে আকৌ সিহঁতি এটা লগ হ'ব, শক্তি আহৰণ কৰিব। তেওঁলোকে য'ৰ ত'ৰ পৰা মিছাইল কিনিব। চাইনা আছে সহায় কৰিবলৈ, টাৰ্কিৰ লগত আহিছে। সেইকাৰণে এতিয়াই সিহঁতক আচলতে নিশেষ কৰিব লাগে। যিটো অপাৰেশ্যন সিন্দুৰ আছিল প্ৰথম পৰ্যায়ত যিটো আক্ৰমণ কৰা হ'ল সেইটো এটা হৈছে ভদ্ৰ ভাষাৰ যুদ্ধ। কিন্তু পাকিস্তান এখন ভদ্ৰ দেশ নহয়, এইখন হৈছে পৈশাচিক এখন দেশ। অসুৰৰ লগত যুদ্ধ কৰিবৰ কাৰণে অসুৰ হোৱাটো প্ৰয়োজন হৈ পৰে। সেইকাৰণে এই ভদ্ৰ যুদ্ধ ত্যাগ কৰি আমাৰো পাকিস্তানৰ নিচিনাকৈ ফুল এখন যুদ্ধ কৰিব লাগে। যিটো অপাৰেশ্যন সিন্দুৰ আছিল প্ৰথম পৰ্যায়ত যিটো আক্ৰমণ কৰা হ'ল সেইটো এটা হৈছে ভদ্ৰ ভাষাৰ যুদ্ধ, যে আমাৰ ক'তো চিভিলিয়ান বা মিলিটাৰী বা পলিটিচিয়ানছ এইবিলাকক এটেক কৰা হোৱা নাই। মাত্ৰ য'ত টেৰৰিষ্ট কেম্প আছে, যিবিলাক টেৰৰিষ্ট সন্ত্ৰাসবাদীবিলাক য'ত হেডকোৱাৰ্টাৰ আছে তাত আক্ৰমণ কৰিছে। কিন্তু পাকিস্তান এখন ভদ্ৰ দেশ নহয়, এইখন হৈছে পৈশাচিক এখন দেশ। তেওঁলোকৰ মেণ্টেলিটিয়ে পৈশাচিক। সিহঁতি সদায় ইন'চেণ্ট চিভিলিয়ানছক টাৰ্গেট কৰি থাকে। সেইকাৰণে ভাৰতেও অসুৰৰ লগত যুদ্ধ কৰিবৰ কাৰণে অসুৰ হোৱাটো প্ৰয়োজন হৈ পৰে। সেইকাৰণে এই ভদ্ৰ যুদ্ধ ত্যাগ কৰি আমাৰো পাকিস্তানৰ নিচিনাকৈ ফুল এখন যুদ্ধ কৰিব লাগে। আৰু এই সুবিধাতে এইবাৰ যিহেতু আৰম্ভ হৈছে, ইয়াতে যদি শেষ কৰি দিয়ে তেতিয়াহ'লে আকৌ দুবছৰ পাছত আকৌ কেইটামান সন্ত্ৰাসবাদী সোমাই আহি কেনিবা আকৌ কেইটামান মানুহক মাৰি থৈ যাব, আকৌ তাৰপিছত দুটামান বম পেলাব। তেনেকৈ এইটো সমস্যাৰ সমাধান নহয়। পাকিস্তানক এই সুবিধাতে আচলতে মাটিৰ লগত মিলাই দিব লাগে। মিলিটাৰী হওক, পলিটিচিয়ানছ হওক, ইয়াৰ কাৰণে ৰেছপনচিবল যিটো টেৰৰিষ্ট এটেক হ'ল পেহেলগামত, সেইটো কাৰণে ফুলটো আমাৰ আৰ্মি জেনেৰেল আসিফ মুনিৰে এইটো কৰিছে, এণ্ডৰ্ছ কৰিছে, মানে তাক টাৰ্গেট কৰিব লাগে। প্ৰাইম মিনিষ্টাৰ এইটো যি পূৰ্বক বহি আছে আৰ্মিয়ে চলাই, আমাৰ শ্বাহবাজ শ্বৰীফ, তাক এটেম্প কৰিব লাগে। অকল টেৰৰিষ্টখিনি সেই পলিটিচিয়ান বা আৰ্মিৰ ছত্ৰছায়াত থাকে। তো আমাৰ টাৰ্গেটো সেই পলিটিচিয়ান আৰু আৰ্মিবিলাক হ'ব লাগে। POKটো লৈ ল'ব লাগে। আমাৰ এইটো নেশ্যনেল এজেণ্ডা এটা আছে যে POKটো আমি ভাৰতে ঘূৰাই ল'ম। তাত তেতিয়াই সকলোবিলাক এইখন যুদ্ধতে সকলো কৰি পেলাব লাগে হিচাপ নিকাচ। আকৌ সময় দিলে আকৌ সিহঁতি এটা লগ হ'ব, শক্তি আহৰণ কৰিব। তেওঁলোকে য'ৰ ত'ৰ পৰা মিছাইল কিনিব। চাইনা আছে সহায় কৰিবলৈ, টাৰ্কিৰ লগত আহিছে। সেইকাৰণে এতিয়াই সিহঁতক আচলতে নিশেষ কৰিব লাগে।